বীর শতাধিক ন্যায় দিয়ক বীর শতাধিক ন্যায় দিয়ক। শোণিতপুৰৰ ৰঙাপাৰাৰ ৰেলৱে নিউ কলনীত উদ্ধাৰ হয় এজন ৮ বছৰীয়া কিশোৰৰ মৃতদেহ, যি ঘটনাই সমগ্ৰ অঞ্চলটোত কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰঙাপাৰাৰ নিউ কলনীত ৰাজীৱ তাঁতী নামৰ এজন কিশোৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো। ৰঙাপাৰাৰ ৰেলৱে নিউ কলনীৰ নিবাসী ৰঞ্জন নাথ ওৰফে মুনৰ বাসগৃহৰ চৌহদৰ পৰা কিশোৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিছিল অসম আৰক্ষীয়ে। ৰঞ্জন নাথ ওৰফে মুন নামৰ যুৱকজনে হাতীবাৰী চাহ বাগিচাৰ ৫ নং শ্ৰমিক লাইনৰ পিতৃহাৰা বিৰাজ তাঁতী নামৰ কিশোৰজনক পঢ়া শুনা কৰোৱাৰ উদ্দেশ্যেৰে নিজৰ বাসগৃহলৈ আনিছিল। কিন্তু ৰঞ্জন নাথে শিশু শ্ৰমিক আইন উলংঘা কৰি কিশোৰজনক ঘৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ তোলে মৃত কিশোৰজনৰ পৰিয়াল আৰু আশা সংগঠনৰ বিষয়ববীয়াসকলে। কিশোৰজনে নিজে আত্মহত্যাৰ পথ বাছি লৈছিল নে ৰঞ্জন নাথে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, তাৰ প্ৰকৃত তথ্য মৰণোত্তৰ পৰীক্ষাৰ পাছত পোহৰলৈ আহিব। ইপিনে আছাৰ ৰঙাপাৰা আঞ্চলিক সমিতিয়ে ৰঙাপাৰা আৰক্ষী থানাৰ সন্মুখত সমবেত হৈ কিশোৰজনৰ মৃত্যুৰ ন্যায় বিচাৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। কিশোৰজনৰ হত্যাকাৰীক ফাঁচীৰ দাবী তোলে প্ৰতিবাদকাৰী ৰাইজে। ৰঙাপাৰা আৰক্ষীয়ে কিশোৰ হত্যাৰ অভিযুক্ত ৰঞ্জন নাথক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে প্ৰয়াত বিৰাজ তাঁতী অৰবিন্দ বিদ্যাপীঠ স্কুলৰ ২য় শ্ৰেণীৰ ছাত্ৰ আছিল। বীর শতাধিক ন্যায় দিয়ক বীর শতাধিক ন্যায় দিয়ক বীর শতাধিক ন্যায় দিয়ক। শিশু শ্রমিক বন্ধ কৰক, শিশু হত্যা বন্ধ কৰক। মই বাচ্চাটোৰ মাহী আৰু বাচ্চাটো আমাৰ বাইদেৱে হাজিৰা কাম কৰি 4টা ল'ৰা ছোৱালীক কষ্ট পায়, কৰিবৰ কাৰণে তাৰ ঠাইও নাই, য'তে ত'তে হাজিৰা কৰে। পোৱালীকেইটাক ইমান ডাঙৰ কৰিলে, সৰুৰ পৰাই তাৰ হাজবেণ্ড গুচি গ'ল। তাৰপিছত এতিয়া পোৱালীটোক মানে আমি আগৰ পৰাই গম পাওঁ যে এনেকুৱা এনেকুৱা মানুহ ডক্টৰ কৰে, তাই সিহঁতৰ ঘৰত এটা ল'ৰা বাহিৰত থাকে, এটা ল'ৰা ঘৰত থাকে, যে সিহঁতৰ ঘৰত সৰু পোৱালী নাই, অলপ গাই গৰু চাব, ছাগলী চাব, ঘৰটো চাই দিব আৰু আমি স্কুল পঢ়াম আৰু নিজৰ ল'ৰা নিচিনা ৰাখিম। এইটোৱে ভাবি পেলাই মানে আমি সুধিছিলো বাইদেউ, বাইদেউ এইটোৱে কথা আমাক কৈছিলে। আমি এইটো কথা ভাবি ভালে পালো যে ভাল মানুহৰ ঘৰত আছে, যদি তাক পঢ়াই আছে তো আমাৰ এইটো আপত্তি নাই। এইটো কথা আমি ভাবি ভাল পালো বাৰু। এতিয়া কি হ'ল, আমি কালি শুনি পাইছো, আমি তো 4টা মানত শুনি পাইছো, আমি ডিউটিৰ পৰা আহি পেলাই পিছত শুনি আছো যে পোৱালিটো এনেকুৱা হৈছে। আমিতো কথাটো জানিবৰ কাৰণে থানা আহিলো, থানাততো লগ নাপালো, মই ওলাই গ'ল ডেড বডি লৈ। আকৌ মই বাইদেউৰ তাত গ'লো ডিটেইলছ বস্তুটো জানিবৰ কাৰণে। বাইদেউ মোক এনেকুৱা এনেকুৱা কথা বুলি বুজাই পেলাই ক'লে। তো এইটো আমি চিন্তা কৰি আছো এতিয়া যে 8 বছৰৰ পোৱালি ফাঁচি লগাবতো নাজানে, কেনেকুৱা ফাঁচি লগাব? তাততো কিবা টেনচনো নাই, পোৱালি মানুহ খেলি আছে, কাম কৰি আছে, খাই আছে, তাই কিয় কোনো ফাঁচি লগাব? এইটো আমাৰ আমি নিজে ডাইৰেক্টলি 100% ভাবি কৈ আছো যে সিহঁতৰ ঘৰৰ মানুহে মাৰি তাক মানে টাঙি দিছে, মানে কোনো গম নাপাব যে পোৱালিটোক মানে হ'ব পাৰে। আমাৰ মনৰ কথা এটা ভাবি মই কৈ আছো, মাৰি দিলে চাগে মৰি গ'ল পোৱালিটো, তো মৰা পোৱালিটোক ক'ত এফালে এফালে কৰি থাকিব, সেইকাৰণে ফাঁচি লগাই পেলাই মানে ফাঁচি ঘটনাটো কৈ দিম বুলি সিহঁতে পুৰা প্লেন বনাইছিলে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰঙাপাৰা আঞ্চলিক সমিতি হাতীবাৰী প্ৰাথমিক গোট আৰু জিলাৰ বিষয়ববীয়া উপস্থিত আছো যে যোৱাকালি বিৰাট দুখ লগা ঘটনা। যোৱাকালি আমাৰ এজন ভাইটি যে একেবাৰে সৰু শিশু 8 বছৰীয়া শিশু এজনক তেওঁক স্কুল পঢ়াম বুলি লৈ ৰঞ্জন নাথে তেওঁৰ ঘৰত ৰাখিছিল। তেওঁৰ যিহেতু পিতৃ নাই, পিতৃ ঢুকাইছে, তাৰ মাৰ অলপ অসুবিধা, সি হাজিৰা কৰি ঘৰ চলায়, তেওঁ ঘৰত ৰাখিছিল স্কুল পঢ়াম বুলি, কিন্তু তেওঁক মানসিক অত্যাচাৰ আগৰে পৰা কৰি আহিছে। আৰু যোৱাকালি কি কৰিছে, তেওঁ কিবা কথা নুশুনাৰ কাৰণে তেওঁক মাৰি পেলাই ডিঙি চেপি মাৰিছে, বুকুত মাৰিছে, এনেকৈ আমি সন্দেহ কৰিছো। আৰু মাৰি পেলাই তাক ৰছীত ওলমাই তেওঁলোকৰ ঘৰৰ এটা ৰুমত ওলমাই থৈ দিয়ে। এইটো বিৰাট তাক আমি ধিক্কাৰ জনাইছো আৰু এই ৰঞ্জন নাথক আমি ফাঁচীৰ দাবী কৰিছো, যাতে প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি তাক যোনে যোনে এই হত্যাৰ লগত জড়িত তেওঁৰ পৰিয়ালৰ বৰ্গ সিহঁতক ফাঁচি দিয়াৰ ব্যৱস্থা হ'ব লাগে আৰু আমাৰ ল'ৰাজনক ন্যায় দিব লাগে। লগতে এনে ধৰণৰ যিবোৰ শিশু শ্ৰমিক যাৰ যাৰ ঘৰত আছে, প্ৰশাসনে এইটো তদন্ত কৰিব লাগে। আমি আগতো বাৰম্বাৰ দাবী জনাইছো যে সৰু সৰু শিশুসকলক কাৰো ঘৰত কাম কৰিবৰ কাৰণে যদি কোনোবাই থৈছে, এইটো প্ৰশাসনে তদন্ত কৰি তাৰ উচিত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ এই বিৰছা তাঁতীক ন্যায় দিব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছো। আৰু লগতে আমি মুখ্যমন্ত্ৰী মহোদয়কো ক'ব বিচাৰো
যে এনে ধৰণৰ যি অমানৱীয় ঘটনা হৈছে যাতে আপুনি নিজে এই ঘটনাৰ হস্তক্ষেপ কৰি দোষীক উচিত শাস্তি দি ফাঁচি দিয়াৰ ব্যৱস্থা কৰে বুলি আমি আপোনাক অনুৰোধ জনাইছো 8 বছৰীয়া শিশু আছিলে প্ৰায় 1 বছৰৰ পৰা তাতে মানে স্কুল পঢ়াম বুলি লৈ আহিছিলে সিহঁতৰ ঘৰতে আছিলে